Hi friends, welcome to TR Studies channel. আজি আমি ডিসকাস কৰিম SSC MTS or GK আৰু GS or previous year question অসমীয়া মাধ্যমত সম্পূৰ্ণ অসমীয়াত আমি আলোচনা কৰিম যিবিলাক যোৱা বৰ্ষত আহিছিল সেইবিলাক কোৱেশ্চন আমি আলোচনা কৰিম আৰু এইবিলাক কোৱেশ্চনৰ পৰা বহুত মানে ডাইৰেক্টলি কমন পৰি যা তো আপোনালোকে এটা আইডিয়া ল'ব পাৰিব যে প্ৰিভিয়াছ ইয়াৰত যদি এনেকুৱা কোৱেশ্চন আহে তো কেনে ধৰণৰ প্ৰিপাৰেচন কৰিব লাগিব আৰু সেই আৰু সেম তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত যেনেকুৱা টপিকৰ ওপৰত প্ৰিভিয়াছ ইয়াৰত আহিছিল তেনেকুৱা ধৰণৰ টপিকৰ ওপৰতেই কোৱেশ্চন আহে কোনো বাহিৰা কোনো টপিকৰ পৰা নাহে সেইবিলাকৰ পৰাই আহে তো আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে চাওক আৰু সেইবিলাক ভালকৈ পঢ়িব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ৰাখিব টিআৰ ষ্টাডিজ চেনেল আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ জিকে জিএছৰ কোৱেশ্চন এনচাৰ পাই যাব তো আজি যিটো এইটো শিফ্ট আছিল 2023 1 তাৰিখৰ ফাৰ্ষ্ট শিফ্ট আছিল SSC MTS আৰু এণ্ড হাবিলদাৰৰ আজিৰ প্ৰথম কোৱেশ্চনটো চাওক আনন্দ নীলাকাঙ্গুৰ প্ৰথম উপন্যাসৰ শিৰোনাম কোনটো আনন্দ নীলাকাঙ্গুনৰ প্ৰথম উপন্যাস হৈছে অসুৰ যাৰ শিৰোনামটো আছিল কি টেল অফ দ্য বেনকুটছ আৰু আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোকে যিকেইটা 25টা কোৱেশ্চন আনিছোঁ প্ৰিভিয়াছ ইয়াৰৰ আৰু আপোনালোকে এনচাৰটো মই কোৱাৰ আগতে নিজে ভিডিঅ'টো পজ কৰি পিনে চাব আপুনি কিমানটা পাৰে আৰু কিমানটা নোৱাৰে এনেকুৱা ধৰণৰ আপুনি নিজকে পৰীক্ষা কৰিব পাৰে ভিডিঅ'টো পজ কৰি পিনে আগতে নিজে আনসাৰ দিবলৈ যত্ন কৰিব কিমানটা আপোনাৰ হৈছে আৰু সেইকেইটা কমেণ্ট বক্সত জনাই দিব যে দাদা মোৰ ইমানটা কোৱেশ্চন হৈছে তো কোনে কিমানটা দিব পাৰে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ যে এইকেইটা প্ৰিভিয়াছৰ কোৱেশ্চন যদি লাগে দেন আমি ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক দি থ'ম তাত জইন হৈ ল'ব তাত জইন হৈ পিনে মোক এটা পাৰ্চনেল মেছেজ দিব SSC MTS বুলি মই আপোনালোকক পঠাই দিম কোনো টেনশ্যন কৰিব নালাগে তো নেক্সট কোৱেশ্চন চাওক আপোনালোকে কিন্তু আগতে ভিডিঅ'টো পজ কৰি তাৰপিছত নিজে এনচাৰ দিব নেক্সট কোৱেশ্চন চাওক আজিৰ ভাৰতীয় সংবিধানৰ ড্যাশ অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে আমি যিটো SSC MTSৰ প্ৰথম যিটো ভিডিঅ' দিছোঁ PYQ আৰু দ্বিতীয় কালি এটা দিছোঁ 2024ৰ PYQ আৰু আজি এইটো 2023ৰ তো এইটোতো প্ৰথম পাৰ্টতো আছে সাংবিধানিকৰ ওপৰত কোৱেশ্চন আৰু দ্বিতীয় যিটো ভিডিঅ' দিছোঁ সেইটোৰ ওপৰতো সাংবিধানিকৰ ওপৰত কোৱেশ্চন আহিছে এটা বা দুটাকৈ থাকে তো সেইকাৰণে কৈছোঁ আপোনালোকক সাংবিধানিক অৰ্থাৎ ইয়াৰ ওপৰত প্ৰত্যেকবাৰে কোৱেশ্চন প্ৰত্যেক শিফ্টতে এটা বা দুটা দিয়েই 100% এইটো থাকিবই তো সেইকাৰণে আপোনালোকৰ কাৰণে আমি সাংবিধানিকৰ ওপৰত স্পেচিয়েলিষ্ট ভিডিঅ' লৈ আনি আছোঁ পূৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল চব একেবাৰে তাত পাই যাব তো এইটো চাওক কৈছে কি ভাৰতীয় সংবিধানৰ ড্যাশ অনুচ্ছেদত সাংবিধানিকৰ প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কিমান অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰ আৰু অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 32 পৰা 35 নং যেটো অনুচ্ছেদ আছে আৰ্টিকেল আছে তাত সাংবিধানিকৰ প্ৰতিকাৰ আৰু অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে 32 33 34 আৰু 35 এই চাৰিটা অনুচ্ছেদত সাংবিধানিকৰ প্ৰতিকাৰ আৰু অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে মনত ৰাখিব যোৱা দুটা ভিডিঅ'টো যে কৈছিলোঁ সেইকেইটাও মনত ৰাখিব আৰু এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত লিংগৰ অনুপাত কিমান 2011 চনৰ যেটো লোকপিয়ল অনুসৰি ভাৰতত লিংগৰ অনুপাত কিমান হেতু সুধিছে এইটো চাওক 1 নম্বৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে 843 গৰাকী মহিলা দ্বিতীয় নম্বৰ অপশ্যন কৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 943 গৰাকী মহিলা 3 নম্বৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে 743 গৰাকী মহিলা আৰু 4 নম্বৰ যেটো অপশ্যন প্ৰতি 1000 পুৰুষৰ বিপৰীতে 643 গৰাকী মহিলা এইটো কৈছে লোকপিয়ল অনুসৰি ভাৰতত লিংগৰ অনুপাত কিমান লোকপিয়ল অনুসৰি ভাৰতত লিংগৰ অনুপাত হৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 943 গৰাকী মহিলা এইটো মনত ৰাখিব এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা ডাইৰেক্টলি ৰিপিট কৰি দিয়ে নেক্সট কোৱেশ্চন চাওক
2022 চনত লোকসভাত গৃহীত হোৱা কোনখন বিধেয়কে ৰাষ্ট্ৰীয় ৰেল আৰু পৰিবহণ প্ৰতিষ্ঠান ভাদোদৰা এখন গণ্য বিশ্ববিদ্যালয়ক গতি শক্তি বিশ্ববিদ্যালয়লৈ ৰূপান্তৰণ কৰিব বিচাৰিছে? ভাদোদৰা এখন বিশ্ববিদ্যালয়ক গতি শক্তি বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিব বিচাৰিছে। এইটো শুদ্ধ উত্তৰ চাওক, এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। নেক্সট কুৱেশ্যন চাওক, এইটো সায়েন্সৰ কুৱেশ্যন। কৈছে ষ্টেপচিন নামৰ এনজাইম চৰ্বিক ফেটি এচিড আৰু গ্লাইচিনলৈ ৰূপান্তৰিত কৰে ডেছৰ দ্বাৰা নিঃসৰণ হয়। ষ্টেপচিন নামৰ এটা এনজাইম আছে আৰু সেইটো চৰ্বিক ফেটি এচিড আৰু গ্লাইচিনলৈ ৰূপান্তৰিত কৰে, ডেছৰ দ্বাৰা নিঃসৰণ হয়। সেইটো সুধিছে কাৰ দ্বাৰা সেইটো মানে ওলাই যায় সেইটোৰ কথা কৈছে। তো সেইটো অবভিয়াছলি কি হ'ব, এইটো আপোনালোকে জানে যে সেইটো অবভিয়াছলি কি হ'ব, অগ্নাশয়ৰ দ্বাৰা নিঃসৰণ হয়। নেক্সট কুৱেশ্যন আজিৰ, ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানী ডাচ চনত বংগৰ দিৱানীক অধিগ্ৰহণ কৰে। এইটো অপশ্যন কেইটা চাওক, এইটো শুদ্ধ উত্তৰ হ'ব 1765 চনত মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰ্চুৱেল ইভেণ্টৰ জৰিয়তে দেশৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰিবলৈ প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযান আৰু নিক্ষয় 0.2 পৰ্টেল মুকলি কৰে কোন চন, মানে একচুৱেলি চনটো সুধিছে। সেইটো হৈছে 2025। আপোনালোকে ৰিচেণ্টলি হৈ যোৱা এটা যিটো ইভেণ্ট আছিলে, এই ইভেণ্টৰ জৰিয়তে এইটো উদ্বোধন কৰিছিল 2025। মনত ৰাখিব, এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন বৌদ্ধ বিশ্ববিদ্যালয় ভাৰতৰ বিহাৰত অৱস্থিত? তলৰ কোনখন বিশ্ববিদ্যালয় ভাৰতৰ বিহাৰত অৱস্থিত? এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ কি কওকচোন? এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3। অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ নালন্দা বিশ্ববিদ্যালয়। আৰু নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে। বিহাৰত যে আপোনাৰ বিশ্ববিদ্যালয়টো বিহাৰত আছে আৰু বিহাৰৰ ৰাজগিৰত অৱস্থিত এখন ৰাজহুৱা বিশ্ববিদ্যালয়। মনত ৰাখিব, জাগাটো বিহাৰৰ ৰাজগিৰত আছে বিশ্ববিদ্যালয়টো। নেক্সট কুৱেশ্যন, 2022 চনৰ 5 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ কোন আছিল? এইটো শুদ্ধ উত্তৰ হ'ব লোকসেৱা আয়োগৰ অৰ্থাৎ UPSCৰ অধ্যক্ষ কোন? সেইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ডক্টৰ মনোজ সানি ছাৰ আছিল অধ্যক্ষ UPSCৰ। নেক্সট কুৱেশ্যন, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 1191 চনত হৈছিল। নেক্সট কুৱেশ্যন, উৰিষ্যাৰ ৰাজা পাৰ্বা উৎসৱ হৈছে জীৱন্ত সাংস্কৃতিক ঐতিহ্য আৰু কৃষি জীৱনশৈলী ডেছ মাহত 3 দিন ধৰি অনুষ্ঠিত কৰা হয়। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 জুন মাহত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি 2001 পৰা 11 চনৰ ভিতৰত কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? 2001 পৰা 2011 চনৰ ভিতৰত কোনখন ৰাজ্যৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মেঘালয়। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। 13 নম্বৰ কুৱেশ্যন, স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ'ব এই শ্লোগান কোনে দিলে? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, ডেছ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC পুৰুষৰ ক্ৰিকেট বিশ্বকাপ 2023 আয়োজন কৰা হ'ব? এইটো হ'ব ভাৰত। অপশ্যন নম্বৰ 3 ভাৰত। মনত ৰাখিব। নেক্সট কুৱেশ্যন,
তলৰ সকলৰ ভিতৰত কোনজন বাদ্যযন্ত্ৰ চাৰত বজোৱাৰ বাবে বিখ্যাত? বাদ্যযন্ত্ৰ চাৰত বজোৱাৰ বাবে বিখ্যাত হৈছে উস্তাদ আমজাদ আলী খান। অপশ্যন নম্বৰ 1 উস্তাদ আমজাদ আলী খান চাৰত বজোৱাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীগৰাকীক চিনাক্ত কৰা। তেখেতে ভাৰতনাট্যম আৰু ওডিচী নৃত্যশৈলী উভয়ৰে গুৰু। 1987 চনত তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 সোণাল মানসিং। অপশ্যন নম্বৰ 2 সোণাল মানসিং। 17 নং কুৱেশ্যন, 1866 চনত কেশৱ চন্দ্ৰ সেনে আত্মৰাম পাণ্ডুৰাংগক দাসত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰাত সহায় কৰে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 অপশ্যন নম্বৰ 3 হ'ব, এইটো মিষ্টেক হৈছে টাইপিং। 3 বম্বে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 বম্বে। 2 নম্বৰটো 3 দিয়া হৈছে। অপশ্যন নম্বৰ 3 বম্বে, যিটো এইটো শুদ্ধ উত্তৰ মনত ৰাখিব, বম্বে। নেক্সট কুৱেশ্যন, বিখ্যাত হীৰাকাণ্ডুৰ বন্দিক তাপ শক্তি কোনটো তলৰ কোনখন ৰাজ্যত অৱস্থিত? বিখ্যাত হীৰাকুণ্ড বন্ধি তাপ শক্তি কেন্দ্ৰটো তলৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 উৰিষ্যা। অপশ্যন নম্বৰ 1 উৰিষ্যা। নেক্সট কুৱেশ্যন, কোনটো কাৰ্যৰ ফলস্বৰূপে ব্ৰিটেইনৰ ৰজা ৰাণী ভিক্টোৰিয়াও 1858 চনত ভাৰতৰ অমৰাৱতী উপৰিও ভাৰতৰ ব্ৰিটিছ ভূখণ্ডৰ সাৰ্বভৌম লাভ কৰিছিল? এইটো হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 ভাৰত চৰকাৰ আইন। অপশ্যন নম্বৰ 2 ভাৰত চৰকাৰ আইন। নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ভাৰত চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 2016 চনত। 2ৰ জেগাত 3 আহিছে, 3ৰ জেগাত 2 আহিছে, এইটো আপোনালোকে এডজাষ্ট কৰি ল'ব, মানে টাইপিঙৰ কেতিয়াবা মিষ্টেক হৈ যায়। 2016 চনত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ভাৰত চৰকাৰে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, PM ষ্ট্ৰীট বেণ্ডৰ আত্মনিৰ্ভৰ নিধি PM স্বনিধি আঁচনি কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিল? কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিল? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়। অপশ্যন নম্বৰ 4। নেক্সট কুৱেশ্যন, ডেছ প্ৰজাতি হ'ল সেই উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি যিবোৰ কেৱল কোনো বিশেষ অঞ্চলত পোৱা যায়? সেইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 স্থানীয় প্ৰজাতি হ'ল সেই উদ্ভিদ যিকোনো এটা পাৰ্টিকুলাৰ জেগাত এখন ঠাইত সেইটো উদ্ভিদ অকল পোৱা যায়, তাৰ বাহিৰত ক'তো সেইটো পোৱা নাযায়। যেনে আপোনাৰ উদাহৰণস্বৰূপে যদি আপোনাৰ কেংগাৰু এটা উদ্ভিদ আছে, সেইটো অকল অষ্ট্ৰেলিয়াৰ স্থানীয়, অষ্ট্ৰেলিয়াৰ বাহিৰত সেইটো ক'তো পোৱা নাযায়। কেংগাৰু যিটো উদ্ভিদ আছে সেইটো অষ্ট্ৰেলিয়াৰ বাহিৰে ক'তো পোৱা নাযায়। এনেকুৱা ধৰণৰ স্থানীয় এটা প্ৰজাতি সেই হ'ল সেই উদ্ভিদ আৰু প্ৰাণী যিবোৰ কেৱল কোনো বিশেষ অঞ্চলতে পোৱা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত তলৰ কোনটো ৰাজ্যৰ তালিকাৰ বিষয় সেইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 কৃষি। ভাৰতৰ সংবিধানত তলৰ কোনটো ৰাজ্য তালিকাৰ বিষয়? কৃষি হ'ল ৰাজ্য তালিকাৰ বিষয়। সংবিধানৰ ওপৰত নেক্সট কুৱেশ্যন, 2টা কুৱেশ্যন পালে। তো সংবিধানৰ ওপৰত যিবিলাক কুৱেশ্যন আছে সেইবিলাক অলপ কেয়াৰফুলি পঢ়িব, কাৰণ প্ৰত্যেকটা চেপ্টাৰতে এটা না এটা কুৱেশ্যন, এটা দুটা তিনিটাকৈ কুৱেশ্যন দি থাকে, তো মিনিমাম 2টা দিয়েই। 24 নম্বৰ কুৱেশ্যন, পুং চলাম সাধাৰণতে ধৰ্মীয় অনুষ্ঠানত গীত আৰু ঢোলৰ সংগীতত পৰিৱেশন কৰা হয়। ইয়াক বিখ্যাতভাৱে তলৰ কোনখন ৰাজ্যত পৰিৱেশন কৰা হয়? এইটো মণিপুৰ। অপশ্যন নম্বৰ 3 মণিপুৰ। অপশ্যন নম্বৰ 3 মণিপুৰ। আজিৰ লাষ্ট কুৱেশ্যন,
বিশ্ব ড্যাশ অঞ্চলত প্ৰধান বাগিচা পোৱা যায় বিশ্ব ড্যাশ অঞ্চলত প্ৰধান বাগিচা পোৱা যায় সেইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 ক্ৰান্তীয় অঞ্চলত বাগিচা পোৱা যায় তো আজিৰ আছিল এইকেইটা কুৱেশ্যন 25টা কুৱেশ্যন তো আপুনি এই 25টাৰ ভিতৰত কিমানটা নিজে পাৰিলে নিশ্চয় কমেণ্ট বক্সত জনাই থৈ যাব ভিডিঅ'টো পজ কৰি পিনে প্ৰত্যেকটা কুৱেশ্যনৰ উত্তৰ আগতে দিবলৈ চেষ্টা কৰিব সেইটো নিজকে এটা পৰীক্ষা লোৱা হ'ল কিমানটা আপুনি পাৰিলে নিশ্চয় জনাই থৈ যাব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেন ছাবস্ক্ৰাইব কৰি ৰাখিব জিকে জিএছৰ যিমান পাৰোঁ আমি প্ৰিভিয়াছৰ কুৱেশ্যন ডেইলি 25টাকৈ দি যাম কিন্তু আপোনাৰ জিকে জিএছৰ জিকে আৰু ইংলিছৰো মহত্বপূৰ্ণ বহুত আছে কিয়নো জিকে আৰু ইংলিছৰ পৰাই কুৱেশ্যন যিটো ছেকেণ্ড ষ্টেজ আছে ছেকশ্যন তাৰ পৰাই আপোনাক চিলেকশ্যন কৰি দিব তো সেইকাৰণে জিকেটো অলপ গুৰুত্ব দিব আৰু ইংলিছটো গুৰুত্ব দিব বেছি আৰু সেইবিলাকো পঢ়িব নপৰাকৈ নাথাকিব কিন্তু সেইটো যদি ষ্টেজ 1 চিলেক্ট নহয় তেনে ষ্টেজ 2ৰ কপি আপোনাৰ চেক নহ'ব তো সেইকাৰণে কৈছোঁ সেইবিলাকতো গুৰুত্ব দিব তথাপি তাতকৈ বেছি অলপ গুৰুত্বটো দিব জিকে আৰু ইংলিছৰ তো প্ৰত্যেকটা কিমানটা কুৱেশ্যন পাৰিলে নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি এইবিলাকৰ পিডিএফটো লাগে দেন আমাক হোৱাটছআপ গ্ৰুপত জইন হৈ পিনে মোক এটা MTS বুলি মেছেজ কৰিব মই আপোনালোকৰ পিডিএফটো পঠাই দিম আৰু আগৰ দুটা ভিডিঅ' যদি চোৱা নাই দেন নিশ্চয় চাব পাৰ্ট 1 পাৰ্ট 2 বহুত ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট কমন থকা এইটো তিনিটা কুৱেশ্যন আজিলৈকে তিনিটা জিকে জিএছৰ মানে ভিডিঅ' দিলোঁ তো বহুত মানে চাব যে তিনিটা ভিডিঅ'ৰ লগত কুৱেশ্যন এনচাৰবিলাক ৰিলেটেড আছে কিয়নো প্ৰায় ছেমে কুৱেশ্যন আহে নিজৰ এটা আইডিয়া ল'ব পাৰিব তো এইখিনি আছিল আজি ভিডিঅ' ধন্যবাদ